ভাদ মাহটো খুবেই পবিত্ৰ এটা মাহ নহয় জানো আমাৰ সকলোৰে কাৰণে আৰু ভাদ মাহটোত আমি সকলোৱে ব্যস্ত হৈ পৰো নাম প্ৰসংগ এইবিলাকৰ সৈতে আমি জড়িত হৈ থাকো গতিকে এই মাহটোতে যিদিনাখন অষ্টমী তিথি পৰে সেইদিনাখনটো আৰু বিশেষ হয় ভাদ মাহৰ অষ্টমী তিথি বুলি ক'লে খুবেই ডাঙৰ এটা দিন পবিত্ৰ এটা দিন বুলি কোৱা যায় আৰু সেই অষ্টমী তিথিৰ দিনাই কৃষ্ণ জন্মাষ্টমী হয় মানে জন্মাষ্টমী তিথি আমি সকলোৱে উদযাপন কৰো আৰু আজি আমি আমাৰ অনুষ্ঠানটিত চেষ্টা কৰিম জন্মাষ্টমীৰ দিনা আপুনি কি কৰিলে কৃষ্ণ জন্মাষ্টমীৰ দিনা বা অষ্টমী তিথিৰ দিনা আপুনি কি কৰিলে ৰীতি নীতি নিয়ম কি কৰিলে আপোনাৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি আনিব পাৰিব সেই বিষয়ে আৰু এই বিষয়ে বিভিন্ন কথা ক'বলৈ অনুষ্ঠানটিত মোৰ সৈতে থাকিব এষ্ট্ৰলজাৰ লগতে নিউমাৰলজিষ্ট আৰু বাস্তুশাস্ত্ৰ বিশেষজ্ঞ RC শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু আহক তেওঁক অনুষ্ঠানটিত স্বাগতম জনাওঁ শাস্ত্ৰী ডাঙৰীয়া অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় আৰু খুবেই পবিত্ৰ এটা দিন যিটো হৈছে আমাৰ ভাদ মাহৰ অষ্টমী তিথিটো গতিকে কৃষ্ণাষ্টমী আৰু ভাদ মাহ বুলি ক'লে খুব যেন সকলো ব্যস্ত হৈ পৰে নামঘৰত যোৱা নাম প্ৰসংগ কৰা নহয় জানো আয়তীসকলে খুব পৰিৱেশটোৱে খুব সুন্দৰ হৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনৰ সময়ছোৱাই হওক বা ৰাতি সন্ধিয়াৰ সময়ছোৱাই হওক খুব সুন্দৰ এটা পৰিৱেশ আমাৰ ওচৰে পাজৰে হৈয়ে থাকে নামঘৰত হওক বা মন্দিৰে আমাৰ সকলোতে হয় আৰু সেই ভাদ মাহটোতে এটা আৰুকৈ পবিত্ৰ এটা দিন হ'ল অতি পবিত্ৰ এটা দিন হ'ল আমাৰ কৃষ্ণ জন্মাষ্টমী বা অষ্টমী তিথিৰ দিনটো গতিকে সেই দিনটোত আমি এতিয়া কি কৰিম বা সেই দিনটো কিয় বিশেষ নিশ্চয় কৃষ্ণৰ জন্মদিন যিহেতু আমি প্ৰাধান্য বহুত বেছি সৰুতে পঢ়িছিলো 12 মাহৰ গীত হয় 12 মাহৰ গীতত মানে আমি পাইছিলো ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি হয় এই মহাপুৰুষ দুয়োজনাৰ তিথি ভাদ মাহটোতে পৰে সেইকাৰণে ভাদ মাহটো পবিত্ৰ আৰু এই ভাদ মাহতেই আমাৰ যিজন ইষ্ট বা আমাৰ যিজন আৰাধ্য প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ জন্ম মানে ভাদ মাহতেই হোৱাৰ যিটো কাহিনী পৌৰাণিক কাহিনী এটা জড়িত হৈ আছে কৃষ্ণ পৃথিৱীলৈ নামি অহা বা আবিৰ্ভূত হোৱাৰ দিনটো অত্যন্ত পবিত্ৰ হ'ব এই কথাটো সকলোৱে জানে আৰু সেই দিনটোত আমি ঘৰখনত সমৃদ্ধিশালী হ'বৰ কাৰণে অপুত্ৰকে পুত্ৰ লাভৰ কাৰণে নিধনীয়ে ধন পাবৰ কাৰণে আমি কেনে ধৰণৰ ব্যৱস্থা কৰিব লাগে এতিয়া কৃষ্ণ জন্মাষ্টমীৰ দিনাখন যিসকলে পাৰে সকলোৱে সেই গোটেই নিশা ওৰে নিশা তেওঁলোকে নাম প্ৰসংগত থাকিব উজাগৰে থাকিব বা সেই কৃষ্ণ নাম ধৰ্ম প্ৰচাৰ কৰি থাকিব যিসকলৰ কাৰণে সেইটো সম্ভৱ নহয় তেওঁলোকে কি কৰিব তেওঁলোকে অন্তত তেওঁলোকৰ থাপনাত এগছি চাকি ডাঙৰ চাকি এটা তেওঁলোকৰ থাপনাত জ্বলাই ৰাখিব বা মন্দিৰ থকা সকলে মন্দিৰত গোটেই নিশাটো যাতে সেই চাকি গছ জ্বলি থাকে উৰেটো নিশা জ্বলি থাকিলে এই যেতিয়া দীপটো জ্বলি থাকিব সেই দীপটোৱে তেওঁৰ এই কৃষ্ণ ভাৱনাৰ যিটো শক্তি লক্ষ্মীয়ে তাত গৈ বিচৰণ কৰিব আৰু যিখন ঘৰত লক্ষ্মীয়ে গৈ বিচৰণ কৰিব তেওঁ সমৃদ্ধিশালী হ'ব আৰু য'ত কৃষ্ণ ভাৱনা মানে বিচৰণ কৰিব তাত শান্তি বিৰাজিত হ'ব তাত শত্ৰুৰ আবিৰ্ভাৱ হ'ব নোৱাৰে শত্ৰুৱে একো কৰিব নোৱাৰে শত্ৰু দমন হ'ব আৰু লক্ষ্মী প্ৰাপ্তি হ'ব সেই চাকি গছ জ্বলোৱাৰ পৰাই মানে তেওঁলোকে সেই ফলটো লাভ কৰিব আৰু সেইদিনাখন ব্ৰত ব্যৱস্থাও আছে অষ্টমীৰ ব্ৰত কৰিব পাৰে কিছুমানে দিনত ব্ৰত কৰি সন্ধিয়া চাকি বন্তি দি উঠি কিছুমানে ব্ৰতেৰে কিছুমানে গোটেই ৰাতি মানে সন্ধিয়াৰ পৰা পিছৰ দিনৰ ৰাতিপুৱালৈকে তেওঁলোকে গোটেই উজাগৰে থাকিব নাম প্ৰসংগ কৰিব বা কৃষ্ণ নাম তেওঁলোকে স্মৰণ কৰিব যিবিলাকৰ কাৰণে এইবোৰ সম্ভৱ নহয় তেওঁলোকে কেৱল দীপ পূজন মানে এটা ডাঙৰ চাকি জ্বলাই গোটেই উৰে নিশা জ্বলাই ৰাখিলে উত্তৰ পূব কোণত সেই চাকি গছ জ্বলাই আগপাত এখন পাৰি লৈ তাত চাকি গছ মানে তলতে জ্বলাই মানে উত্তৰ পূব কোণটোত ৰাখি থলে হ'ল সেইখন ঘৰতো লক্ষ্মীয়ে বাস কৰিব এই ব্যৱস্থাটো ল'লে অষ্টমীৰ যিটো সুফল সেই সুফলটো তেওঁলোকে প্ৰাপ্তি হ'ব হয় দেও গতিকে সেই ধৰণে আপুনি যিখিনি কথা ক'লে যে উৰেটো ৰাতি এগছ চাকি জ্বলাই তেওঁলোকে যাতে সেই চাকি গছ কেতিয়াও নুনুমাই গোটেই ৰাতিটো গোটেই নিশাটো যাতে সেই চাকি গছ জ্বলাই থাকে আৰু তেনেধৰণে তেওঁলোকে নিজৰ ঘৰখনলৈ লক্ষ্মীৰ আগমন ঘটাব পাৰে গতিকে আপুনি এগছ চাকি জ্বলাই নিজৰ ঘৰখনত লক্ষ্মীৰ আগমন ঘটাবলৈ সক্ষম হ'ব লক্ষ্মীক আদৰিবলৈ সক্ষম হ'ব গতিকে এনেধৰণে বিশেষকৈ ভাদ মাহৰ এই বিশেষ দিনটোত কৃষ্ণ জন্মাষ্টমীৰ দিনটোত বা অষ্টমী তিথিৰ দিনাখন এনেধৰণে আপুনি কৰক আৰু ঘৰখনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছো নহয় জানো দেও আৰু সকলোকে কৃষ্ণ জন্মাষ্টমীৰ বহুতো শুভেচ্ছা যাচিছো আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো নহয় জানো দেও ভালে কুশলে থাকিব ধন্যবাদ